আজি আহক আপোনালোকক মই প্ৰথমতে যিখন আগৰুডৰ ফাৰ্মখন দেখাই লওঁ। অলপ বেছি ডাঙৰ নহয়, এখন চাই ল'ব। এইখিনি মই লগাইছিলোঁ নিজে 4 বছৰ আগতে লগোৱা হয়। এতিয়া প্লাণ্টখিনি দেখিছে আপোনালোকে, এইফালেও চাই লওক দেই। প্ৰথমতে দেখাই লৈছোঁ আপোনালোকক। কিন্তু আজিৰ ভিডিঅ'টো হৈছে চাচি গছৰ গুটি, যিটো আগৰুডৰ গুটিৰ ওপৰত বনাই। গুটি বৰ্তমান লাগি আছে, এইটো দেখিছে নহয়। আৰু মই ইয়াৰ কথাটো কৈ দিছোঁ, এই মানে যিটো চাচি গছজোপা মই লগোৱা ইয়াৰ ভেৰাইটিটো হৈছে কিন্তু ইণ্ডিয়ান ভেৰাইটি হয়, আৰু ইংলিছত কয় ইয়াক ইকুৱেলেৰিয়া ক্ৰাছনা ভেৰাইটি বুলি কয়। বহুতে একচুৱেলি কমেণ্ট কৰি থাকে যে দাদা গুটি আছেনে নাই, চ' দেখাইছোঁ চাওক। এইটোত এটা আছে, এইটোত দুটা আছে। চ' এতিয়া যিহেতু গুটি মানে আৰু 10 দিনৰ পাছত আপোনালোকে জাৰ্মিনেশ্যন মানে আপোনালোকে গজালি উলিয়াবৰ বাবে ৰাখিব পৰা হৈ গৈছে। এইটো চাওক, একদম পূৰা টাইটো হৈ গৈছে। কেনেধৰণে জাৰ্মিনেশ্যন কৰিব লাগে মই সেইটো কৈ দিম। আপোনালোকে যদি যিসকলে জাৰ্মিনেশ্যনৰ বাবে মানে ল'ব বিচাৰে গুটি, যিখন চিডছ টে আহে মানে গুটি পচৰ বাবে এইখন টে এখন পায়, 30 টকামান লয়। চ' সেইখন আপোনালোকে কালেক্ট কৰি ল'ব। পিছত বাৰ্মি কম্প'ষ্ট, কোকোপিট মানে যিটো নাৰিকলৰ, আৰু আপোনালোকে নদী কিনাৰৰ অলপ মাটি আৰু ৰঙা মাটি মিক্স কৰি ৰাখি পূৰা ভৰ্তি কৰি ৰাখিব। আৰু মোৰ পৰা যদি গুটি ল'ব বিচাৰে বা নিজৰো গুটি থাকে ন ঘৰৰ, কিন্তু এইটো আমাৰ ঘৰৰ জাতটো ভাল। মানে কি কাৰণে, এইটো আপোনাৰ চব মাল ধৰা গছ আছে, যিহেতু মাদাৰ প্লান্টটো ভাল হ'ব লাগে ন। সেইখিনি গোটেইখিনি ফুটা কৰি থোৱা আছে, আৰু অলৰেডি যিহেতু ফুটাবোৰ বন্ধ কৰিলে, এজোপা আপোনালোকক দেখাইছোঁ। এইটো ফুটা দেখিছে নহয়, আৰু এইবোৰ গুৰি চব তলত চাই লওক, যিসকলে চিনি নাপায়। আৰু বহুতে একচুৱেলি মোক কৈ থাকে দাদা আমাৰ ঘৰত গছ আছে,